নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি বহুত দিনৰ পিছত ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ। লাষ্ট বাৰ্থডে মানে দাদাৰ বাৰ্থডেতে মানে ভিডিঅ' আৰম্ভ কৰা, মানে তেতিয়াই কৰা ভিডিঅ'। আজি মানে প্ৰায় দাদাৰ বাৰ্থডেৰ পৰা 10-12 দিনমানৰ পিছতে মানে ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। নাই ডেইলি ব্লগ এটা বনাওঁ। মাজতে মানে সেই ভিডিঅ' বাৰ্থডেটো সেয়া হৈ গ'ল। হৈ যোৱাৰ পিছতে মেন চলোঁ। তো কিটচেনটো সোমোৱা নাই, কাম বন একো নাই, আৰু তাই বোলো কি কণ্টেণ্ট বনাম, একো কণ্টেণ্টো পোৱা নাই। একদিন মানে পাকঘৰত সোমাইছোঁ আৰু কালি পৰহি পৰা। তো সেইকাৰণে বোলো নাই ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ। বহুত দিন কৰা শুনা নকৰি থাকিলোঁ, মানে কৰি মানে অভ্যাস হৈ গ'ল নাই। তো সেইকাৰণে বোলো কৰিবলৈ মনটো গৈ আছে, আৰু কণ্টেণ্টো ভাল লাগিব ন, কিবা এটা দেখাবলৈ মেলি বোলে। কামবোৰ কৰি আছোঁ, কিন্তু মানে একো কণ্টেণ্ট ভাল পোৱা নাই। বোলো নাই একেবাৰে কিটচেনত মানে যেতিয়াবা সোমাম আৰু তেতিয়াবা মানে মই ষ্টাৰ্ট কৰিম। আৰু কালি পৰহি মানে সোমাইছোঁ আৰু কিটচেনত। নাই আজি ডেইলি ব্লগ এটা ষ্টাৰ্ট কৰোঁ। বহুত দিন কৰা এইবিলাক হোৱা নাই। একদিন আৰু তেনেকৈ গৈছে আৰু কিবা কিবি কৰি মেলি। তাৰপিছতে আৰু সেইকাৰণে বোলো নাই আজি ডেইলি ব্লগ এটা আৰম্ভ কৰোঁ। তাতে আজি ঘৰলৈ যাম। দুপৰীয়া মানে ভাত খোৱাকৈ মাতিছে, ঘৰলৈ যাম। আৰু এতিয়া বাজিছে 8:15 হৈছে, কিন্তু এতিয়ালৈকে মই চাহে খোৱা নাই। পাপাও চাহ খোৱা নাই, ময়ো চাহ খোৱা নাই। ৰাতিপুৱা উঠিলোঁ সোনকালে, আৰু এনেকুৱা মানে গৰম পৰিছে। যিহে গৰম পৰিছে মানে আৰু দেৰিলৈকে শুই থাকিবও নোৱাৰি। উঠিলোঁ সোনকালে, উঠি মেলি এনেই ইফাল কিবা কিবি কৰি মেলি আছে। পাপা ওপৰত এক্সাৰচাইজ কৰি আছে। তাৰপিছত পাপা আহি লওক, একেলগে বোলো চাহ এটা খাম। এদিন মানে দেৰিকৈ চাহ খাইছে। চাহ খাওঁতে মানে একদিন 8:30 কেতিয়াবা 9টা বাজি গৈছে। ইমানেই গৰম, আৰু গৰম হয় এনেই মই চাহ খাই বেয়া পাওঁ। তাতে ইমান ৰাতিপুৱা তেৰতেৰকৈ মানে ৰ'দডাল ওলাই 5টামান বজাতো মানে একদম দুপৰীয়া নিচিনা লাগি যায়। এনেকুৱাই গৰম পৰিছে এইকেইদিন। কালিতো একদম হায়েষ্ট গৰম পাইছোঁ, ইমানেই গৰম। আৰু আজি ডেইলি ব্লগটো আৰম্ভ কৰোঁ। সেয়া চাহ তাহ খাম আৰু খাই গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাই থাকিব সকলোখিনি। লগ পাম একদম দেৰিকৈ। ব্ৰেকফাষ্ট কৰি মেলি ৰুটি, তাৰপিছতে বেঙেনা ভাজি মই দুজনীয়ে বনাই খাই মেলি এতিয়া ঘৰলৈ ওলাইছোঁ। 10:30 বাজিলে। ঘৰলৈ যাম। হাতত বেগ এটা আছে, ঘৰত গৈ লগ পামগৈ। গৈ লওক। এজন আহিব, তেওঁ দেৰিকৈ আহিব অকণমান, দেৰিকৈ যাবা। গ'লোহি, আহি মই ঘৰ 1 মিনিটো নালাগিলে। বেগ চেগ লৈ মানে কালি দেউতাই বজাৰ কৰিব দিছিলে। বজাৰ বেগ কালি ঘৰতে তাতে থাকিলে, এতিয়াহে লৈ মোৰ ভিডিঅ'ত গৰম ঠাণ্ডা বুজি নাপায়। তই জানিব লাগে মই আহিম, গৰমত মানুহ চবেই তিতে, অকল তই নিতিত। তিতি থাক, তই তিতিলেও উলিয়াম মই। ঘামি থাকিলে বোলে ভিডিঅ' কৰিব নালাগে। ঘামি তই আছ না, গোটেই পৃথিৱীৰ মানুহ ঘামিছে। পচলা নিনিয়ে কাটিলিয়ে নেকি আহি পেলাই? গৰমত ভোজ খাবলৈ আহিছোঁ। নিনিয়ে বনাব পচলা। এইফালে পচলা ৰেডি হৈ গ'ল। মই অহালে মাটি দাইল মায়ে এইফালে বইল কৰিবলৈ উঠাইছে, লগতে আলু দি দিবলৈ কৈছোঁ। এইফালে আলু কাটি কি চাটনি, বাদামৰ চাটনি বনাম। ৰাইচ মায়ে পইচা ক'ত থয় চাওক। হালধি টেমাৰ তলত পইচা থৈ দিছে। এইবোৰ মাৰ চিক্ৰেট জেগা। মায়ে 30 টকা থৈ দিছে হালধি টেমাৰ তলত। 30 টকা এইবোৰ আপোনাৰ কোনোবা চিক্ৰেট জেগা লাগে যদি মাক সুধিব। মায়ে এইবোৰ মায়ে এনেকৈ 500-1000 টকা এনেকৈ থৈ দিয়ে হালধি টেমাৰ তলত। ৰাইচ গৰম বন্ধত মানুহ মাকৰ ঘৰলৈ যায় ছোৱালীবোৰ। মই সেইকাৰণে মাকৰ ঘৰলৈ আহিছোঁ গৰম বন্ধ বুলি। আজি নিনি আহিছে, আৰু সিজনী মেহে আহিব। তেওঁ আহোঁতে অকণমান মানে দেৰি হয়। তেওঁ মানে টাইমত কেতিয়াও নাহে, তেওঁ অকণমান দেৰিকৈ আহে সদায়। নিনি যেনে একদম ৰাতিপুৱাতে পাই গ'লি 8টামান বজাতে। নিনি 9টাতে পালেহি। পাই পেলাই মোলৈ 9:30 ফোন কৰিছে, আকৌ তই পালিহি। এনেই ভৰ ৰ'দখনতো ভাত খাবলৈ মাতিলে বুলি নিনি 8টাতে পাই গ'লি ভাই। মানে আজি ভাত খোৱা নিমন্ত্ৰণ আছে আমাৰ ঘৰতে অকণমানকৈ। তো নিনি মানে ৰাতিপুৱা পাই গ'লি। এজনী মই অকণমান ওচৰত থকাজনীয়ে অহা নাই, গাতে লাগি থকাজনীয়ে। একেখন চোতালতে থকাজনীয়ে মই দেৰিকৈ আহিছোঁ। তাৰপিছত মাহী আহিব, সিজনী মাহী তেওঁ আহোঁতে অকণমান মানে দেৰি হয়। বাকী এইফালে নিনিয়ে যা যোগাৰ কৰি আছে। আজি খানা লিষ্টখনত পচলা ভাজি আছে। পচলা দেউতাই একদম ৰেডি কৰি দিছে, কাটি মেলি পচলা বনাব নিনিয়ে। তাৰপিছত এইফালে নিনিয়ে দাংবডি কাটি আছে। নহয়, ফ্ৰেঞ্চ বিন। তাৰপিছতে আৰু বনাম আৰু কিবা কিবি। মায়ে ক'লে, দেউতাই ক'লে বাদামৰ চাটনিখন বনাবি। বাদাম কালি আনিবলৈ পাহৰি থাকিলোঁ। বজাৰখিনি চব কৰিলোঁ, বাদাম আনিবলৈ পাহৰি থাকিলোঁ। তো ঘৰতে কেইটামান আছিলে, সেইকেইটাকে লৈ আহিলোঁ। সেই মায়ে এতিয়া চানা বটলৰ পৰা বাদামকেইটা খুচৰি উলিয়াই আছে। মানে বাদামকেইটা অকণমান সৰহ,
কেইটামানে আছে কালি পাহৰি থাকিলোঁ আনিবলৈ বাদাম বাকীখিনি চব আনিলোঁ বাদাম আনিবলৈ পাহৰি থাকিলোঁ হ'লগৈ আৰু তেনেকৈ মিলাই মিলি চাটনিকণ হ'বগৈ আৰু মই এজন আহিব তেওঁ দেৰিকৈ আহিব বেলেগ গৰম আৰু এই মোৰ গৰমতো চাহ খাবলৈ এৰা নাই গাখীৰ চাহ বনাইছে লাল চাহ বনাইছে নিনিয়ে গাখীৰ চাহ বনাইছে লাল চাহ বনাইছে ইমান গৰমতো মানুহে কেনেকৈ চাহ খাব পাৰে বাৰু এয়া কি ক'ব আৰু কঁঠাল খাবি নি আনো নি কঁঠাল এটা কালি গৰমত কঁঠাল খালোঁ এনেকুৱাই গৰম উঠিলে মানে কেনেকুৱা গৰম উঠিলে কালি মানে অতিপাত গৰম এই গৰমতে কালি হেৰি খাইছোঁ কঁঠাল খাইছোঁ বতৰ ফল বতৰত খাব লাগে বাদামখিনি অকণমান ৰোষ্ট কৰি ল'লোঁ এতিয়া মই বাকলি গুচাবলৈ দিমগৈ মাক বাকলিখিনি গুচাই দিব বাকলি গুচাই দিয়ক আহি পেলাই মই বাদামৰ চাটনি বনাই বাকলি গুচাবলৈ দিলোঁ খাই আছে বাকলি গুচাই দিয়ক ক'বলৈনো দৰকাৰ কি যাব এনেকৈ মোহাৰি দিয়কচোন বুজি যাব আগফালে আহিলোঁ চাটনিত দিবলৈ নৰসিংহ পাত লাগে চাটনিত ধুনীয়াকৈ লাগি আছে আগ কেইটামান ল'ব বেছি নালাগে ধুনীয়াকৈ ওলাই আছে তেনেকেইটা ইমানকেইটা হৈ যাব লাগে সেইটো লৈ যাওঁ বাদামৰ চাটনিত নৰসিংহ পাত কেইটামান দিলে ভাল লাগে সেইটাই হৈ যাব আগফালে আছে হ'ল ইমান অকণমান থাকিলে একো নহয় এইফালে বাদামৰ চাটনিত তাত বিলাহীটো তললৈ সোমাই গ'লগৈ বিলাহী নহৰু জলকীয়া গোটেইকেইটা পুৰি দিছিলোঁ আৰু লগত নৰসিংহ পাত বাদাম এখন চাটনি বনাই লওঁ আৰু এইফালে পনীৰ হায়দৰাবাদী ৰেচিপিটো বনাব লৈছোঁ তো তাৰ কাৰণে পিঁয়াজ 3টা আদা নহৰু জলকীয়া অকণমান ভাজি লৈ এইফালে পেষ্ট এটা বনাম তো তাৰ লগতে দিব লাগিব ধনিয়া অলপমান সৰহকৈ দিব লাগে তেতিয়া আচলতে তাৰ টেষ্টটো বেছি ভাল লাগে আৰু পেষ্টটো বনোৱাৰ পিছত দৈ লাগিব দৈতে মই জিৰা ধনিয়া আৰু অকণমান কাশ্মীৰী গুড়ি দিছোঁ সেইখিনি তাত ধুনীয়াকৈ মিক্স কৰি কেৰাহীত অকণমান জিৰা আৰু ডালচেনি টুকুৰা দি তেল মাৰি তাতে মই যিখিনি ধনিয়া আৰু পিঁয়াজৰ পেষ্ট বনাইছিলোঁ সেই পেষ্টখিনি তাতে প্ৰায় 10 মিনিটমান ভাজিব যাতে মানে তাৰ যদি কিবা স্মেল মানে ধনিয়া এটা কেঁচা স্মেল থাকে ন তো সেইখিনি ধুনীয়াকৈ গুচি যাব আৰু ভাজ খাই যাব আৰু বস্তুটো ভাজিলে আচলতে তাৰ টেষ্টটো আহে তাৰপিছতে দিব লাগিব তাত যিখিনি দৈ মছলাখিনি মিক্স কৰি থোৱা আছিলে সেইখিনি তাৰ লগতে দি সেয়াও প্ৰায় 10 মিনিটমান ভজাৰ পিছতে পনীৰখিনি দিব লাগিব আৰু পানী আপোনালোকৰ নিজৰ হিচাপত দিব মই অকণমান পানী দিছিলোঁ বেছি দিব আচলতে মানে বেয়া লাগে আৰু পানী মানে ভাজোতে অকণমান পানীটো শুকাই যায় নে তো সেইকাৰণে পানীটো অকণমান সৰহকৈ দি পেলাই লাষ্টত অকণমান ক্ৰীম দি দেখিছেনে একেবাৰে ডাঠ হৈ গ'ল লাষ্টলৈ বাৰু আৰু লাষ্টত অকণমান কচুৰি মেথি দি নমাই থ'ব পাৰে এইফালে পনীৰ হায়দৰাবাদী ৰেচিপি ৰেডি এতিয়া আমি খাম আম খাম এতিয়া আম খাম জামু খাম হয় বিচনাতে খাম দিয়ক মই পানী দিয়া ফটো দিছোঁ ভাত দিয়া ফটো দিছোঁ তিনিজনে আৰম্ভ কৰিছে এতিয়া লাষ্টত আমি খাম খাই লওক হা এইটো পচলা নোখোৱা নে পচলা হা খোৱা অকণমান টেষ্ট কৰা চাটনি জলকীয়া চাটনি কাটি গ'ল জলকীয়া চাটনি দিছিলোঁ জ্বলা নহ'লে নে কি ক'লা নিমখ লাগে ক'লা নিমখ ক কেনেকুৱা আছে ক খাই আজৰি হওঁতে 3:15 নিনিটো বিচনাত আহি ভাত খাই চিধা পৰিলেহি থাপ কিনে এজনী মাহীটো গ'লেই ভাত খাই চিধাই ৰ'বলৈ সময় নাই নিনি বাছখন অহা নাই মোৰ প্লেইনখন অহা নাই নিনি বাছত যাব অকণমান ওচৰ যে মোৰ মানে বহুত দূৰ সেইকাৰণে ফ্লাইটত যাম এখন অহা নাই 5টামান বজাত লেণ্ড কৰিব আৰু ধুনীয়াকৈ ভাত এনেকুৱা ঘামিছোঁ সঁচাকৈ মই এনেই নেঘামো আজি একদম মানে ঘুমুৱাই দিছে
মেচুত এনেকাত মোহাইছোঁ জোল বৈছে ভাত মাটি দাইল পচলা ভাজি পনীৰ আৰু কি আছিলে বাদামৰ চাটনি তাৰপিছতে ফ্ৰেঞ্চ বিন ভাজি পাপৰ ধুনীয়া লাগিলে ভাত সাজ খাই পেলাই বহুত দিনৰ এতিয়া অকণমান লেকচাৰ মাৰি অকণমান টোপনি যায় তাৰপিছত মই আকৌ যাম ঘৰলৈ আকৌ গধূলি খোজকাঢ়িবলৈ যাবলৈ আছেই নহয় হেল্ল' গুড ইভিনিং 5:15 অকণমান শুলোঁ এঘুমতি এনেই ওলালেই ঘৰলৈ যাবলৈ চাহকণ খাই যায় গাখীৰ চাহ শুলোঁ 3জনীয়ে লেকচাৰ মাৰি অকণমান এতিয়া চাহ বনাওঁগৈ গাড়ীখন আছে জোঁৱাই গাড়ী নচলায় কমেণ্ট কৰিছিলোঁ আপোনালোকে আপোনাৰ মানুহজনে গাড়ী নচলায় নেকি গাড়ীত তেওঁ ইণ্টাৰেষ্ট নচলায় তেওঁ নচলায় শিকিছিলে গাড়ী শিকিছিলে নহয় জানে কিন্তু নচলায় আৰু ইণ্টাৰেষ্ট নাথাকিলে গাড়ী চলাবলৈ দিবলৈ জোৰ কৰিবলৈ ভয় লাগে সেইকাৰণে নচলায় তেওঁ বাইক চলাই ভাল পায় বাইকৰ মানুহ এই ভৰিটো বিষটো অকণ ভাল পাইছেহে সেইকাৰণে বাইকখন নাই চলোৱা বাপলোকে চলাবলৈ দি আছোঁ নহ'লে আগত বেছি হেৰি হৈ গ'লে সোমাই থাকিলে বাইকখন বেয়া হৈ যাব বাবলৈ চলাই আছে বাইকখন সি মাজুলীলৈও লৈ যায় মাজুলীলৈ লৈ গ'ল এবাৰ মাজুলীলৈ লৈ গ'ল বাইকখন এয়া ৰূপালী মেহে দিব গিফ্ট নিদিলে নিনে গিফ্ট পালে চক দেই নিনে গিফ্ট পালে আপোনাক নিদিলে আৰু এনেই ঘৰমূলীয়া পেকিং নিনে যদি আহিলে আৰু ঘৰমূলীয়া কিবা এটা পায় মানে কি পালি চোন কি পালি গম পায় সেইটো তলটো চিচাৰ বুলি কোনেও মাটি বুলি গম নাপায় সেইটো এইটো মাটি বুলি কোনে কৈছোন তোক তই লাষ্টত গোটেই উঠাই নিবি আৰু কি পালি চোন কি পালি মায়ে কি খুৱাই দিছে লাষ্টত যিখিনি আছে তই খুৱাই নিবি মানে ভাত খালিও নিলিও মানে তই এনেকুৱা মানুহ যাব লাগে আৰু কি নিয় পচলা তোচা তাত আছে হেল্ল' হাতত সেন্দুৰ মায়ে সেই ফণীয়ে সেন্দুৰ লগাই হাতখন কি ফণীয়ে আঁচোৰতে সেন্দুৰ লাগিলে কথা চথা নকয় মুখখন কথা কি ক'বলা খোজ কাঢ়িবলৈ যাবলৈ হ'লে মোৰ চেণ্ডেল পিন্ধি বেয়া মা ভাগৰ চেণ্ডেল মোলৈ চোৱা আকৌ মা ভৰি তেনেই অকণমানে মা চেণ্ডেল চাই 3.5 দেউতাই আগতে কয় তোমাৰ চেণ্ডেল কিনিবলৈ নাপায় বোলে 3.5 চেণ্ডেল মা চেণ্ডেলৰ চাইজ 3 মোৰ 4 কেলে কিনিছিল ন নিনিক নিবলৈ পুতেক পাই গ'ল নিনিক নিবলৈ পুতেক পাই গ'ল পেকিং ইমানেই হ'ল খোজকাঢ়ি নিব নোৱাৰে মানে গাড়ী পাব আহিব লগা হৈছে আমি যাম কোখিনি কি হ'ব আমি যাম তোমাৰ ঘৰত ভাত খাবলৈ এইখিনি কঢ়িয়াব লাগিব আমি যাম তোমাৰ ঘৰত ভাত খাবলৈ কি খাবি কি খাবি হেৰি নাখাওঁ দে ব্ৰইলাৰ নাখাওঁ কি খাবি হা কৈছোঁ নি বাই 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 যাওঁ এই গোবৰ অকণ খোজকাঢ়িব যাম এইকণৰ পৰা আগলৈ কিন্তু বাই বাই কম আৰু মা ৰৈয়ে আছে কিন্তু বাই বাই কম আৰু এখন এতিয়া আমি খোজকাঢ়িবলৈ যাম এতিয়া কাপোৰটো সলাই লওঁগৈ কাপোৰ কানি সলাই মুখত চুখত ধুই একদম ফ্ৰেছ হৈ এনেকুৱা গৰম উঠিলে আজি এতিয়া যাওঁ অকণমান খোজকাঢ়ি আহোঁগৈ দেউতাই বিস্কুট আনিব দিছিলে নহয় হা ঘৰৰ পৰা তেতিয়া কিবা আনিব দিছিলে খোজকাঢ়ি আহি ঘৰৰ পৰা একদম গাটো ধুই ল'লোঁ এতিয়া ভাল লাগিছে দিনটো
পাকঘৰত আজি সোমাই থকা নিচিনা ঘামে অৱস্থা নাই, গাটো কিবা লাগি গৈছেগৈ মানে। গাটো ধুই ল'লোঁ আহি। এতিয়া 8টা বাজিলে, এতিয়া যাম পাকঘৰলৈ। এতিয়া সময় নাই ৰ'বলৈ। যাওঁ পাকঘৰ যাওঁ, পাকঘৰলৈ যাওঁ। ভাত নোখোৱা নে? কিবা এটাতো বনাব লাগিব, ভাতটোতো বনাব লাগিব। পাকঘৰলৈ যাওঁ, বনাই মেলি লওঁগৈ। কেনেকুৱা গৰম, বৰষুণ দেখাই আছে জানো, বৰষুণ দিয়ে নেকি? বৰষুণ লাগে, গৰম কেনেকুৱা পৰিছে। বৰষুণ দিলে অকণমান ঠাণ্ডা পৰিব, বিশেষকৈ আমাৰ চব এখন গৰম হৈ থাকে। কাৰেণ্টটো গুচি গ'লে তুমি ফোন কৰিবা, দমকেইটা দিয়া নহয়। কাৰেণ্টটো যাবলৈ পায়হে 5 মিনিট হয় কি নহয়, এজনে ফোন কৰিব কাৰেণ্ট গ'ল বুলি। ইলেক্ট্ৰিচিটিলৈ মানে কাৰেণ্ট কাটিব কেলৈ 5 মিনিটৰ কাৰণেতো কাটিব ন কাৰেণ্ট। গৰম সঁচাকৈ দেই। আৰু পাকঘৰটো মানে অকণমান দেৰি গৰমে হৈ থাকে, খিৰিকীবোৰ খুলি লৈহে মানে কাম কৰিব পাৰিম। আহোঁতে সেই খোজকাঢ়িবলৈ যাওঁতে বজাৰ কিবা কিবি কৰি আছিলোঁ। বজাৰ মানে গ্ৰচাৰী বজাৰ, সেইখিনি সামৰিবলৈ আছে। সেইখিনি সামৰি মেলি লওঁ, তাৰপিছত ভাত কি বনাওঁ চাই লওঁ আজি ৰাতিকৈ। ভাত এইকেইদিন আছে মাছ চাছ কিবা কিবি, কিন্তু বস্তুবোৰ সামৰি লওঁ। অথনি এনেকৈ মেলি থৈ গুচি গ'লোঁ, গোটেইখন সামৰি লওঁ। তাৰপিছত এবাৰ দৈ টেকেলিটা আনিম বুলি টেকেলি নাপালোঁ, এনেকৈ লৈ যাওঁ। এজনে লাষ্ট পাপৰ ফ্ৰাই কৰি আছে, ভাতটো উঠাই দিলে, ভাত হৈ গ'ল। দাইল বনালোঁ, কোমোৰা দি মচুৰ দাইল, এনেকুৱা গৰম পৰিছে কোমোৰা খাওঁ। তাৰপিছতে এজনে ক'লে পটল ভাজিলোঁ। তাৰপিছতে মাছ আছে, মিৰিকা মাছ আৰু সেইদিনা কুহি মাছ আনিছোঁ ন, কুহি মাছৰ মাথা দুটা আছে। মাছে পিচ ফ্ৰাই, পটল ভাজি, দাইল, এজনে পাপৰ ফ্ৰাই কৰি আছে, আৰু বৈ কিবা বনাই যদি ভাজি এখন হৈ যাব। এনেকুৱা গৰম মানে। আহক, মা আহিছে, মা আহিছে। কি আনিছে? পূৰ্ণিমা আম এটা দিছিলে, পিন্টুহঁতৰ ঘৰৰ আম পাই যাব। জেঠাইহঁতৰ ঘৰৰ আম পকা নাই ভালকৈ, দিব লাগিব। কেঁচাই খাম লাগিব। আগৰকেইটা আৰু ডাঙৰ আছিলে। পটল ভাজি বনালোঁ, মাছ ফ্ৰাই, এজনে পাপৰ ফ্ৰাই, ভাত ফ্ৰাই, আৰু বইকেইটা বনাই যদি হৈ যাব। কোমোৰা দি দাইল খাওঁ বুলি ক'লে এজনে, বনাওঁ। মাছৰ তৰকাৰী বনাবলৈ জিকা চিকা নাই, সেইকাৰণে নবনালোঁ। আগত 3টা দিছিলে মাজু জেঠাই ঘৰৰ পৰা, সেইকেইটা আৰু ডাঙৰ আছিলে। কিন্তু ধুনীয়া থলু পকিলা খাবলৈ। এনেকুৱা গৰম মানে আমাৰ পাকঘৰটো হৈ যায়। আজি গধূলিৰ পৰা অকণমান বতৰটো ঠাণ্ডা কৰিছে, বৰষুণ দিব পাৰে। মোবাইলতো দেখাই আছে বৰষুণ দিব। এতিয়ালৈকে বৰষুণৰ নামৰ নিচানো নাই। এনেই গৰম, এনেকৈ জোল বৈ গৈছে, জোল। আৰু এইফালে আমাৰ ভাত খাবৰো হৈ গ'ল। আৰু দুপৰীয়া আকৌ পনীৰহে বনাইছিলোঁ যে ঘৰত, মায়ে তাৰ পৰা অকণমান দি পঠাইছিলে পনীৰ কৰা মাহঁতৰ কাৰণে। মই ৰাতিপুৱা সেইকাৰণে উলিয়াই থৈছিলোঁ তাক দি দিবলৈ। ভাত পানী খাই এতিয়া বেছি 11:15 আজৰি আহি গ'লোঁ। ভাত খাওঁতে মানে লাইটটো গুচি গ'ল, কাৰেণ্টটো গুচি গ'ল। বতাহ আহিলে, বৰষুণ একেবাৰে নাই, অকণমান বতাহ মাৰিলে কি নামাৰিলে, কাৰেণ্টটো গুচি গ'ল। কাৰেণ্টটো এতিয়াহে আহিছে, সেইকাৰণে বেছি ভিডিঅ' নকৰিলোঁ। আৰু আহি মেলি বাচন চাচন ধুই 11:15 হৈ গ'ল, 11:30 বাজিব হ'ল। আৰু ভিডিঅ'টো ভাবিছোঁ ইমানতে সমাপ্ত কৰি দিওঁ আজিৰ ভিডিঅ'টো। দিনটো ধুনীয়াকৈ গ'ল, টিপটপকৈ ঘৰলৈ গ'লোঁ, সেয়া ভাত চাত খাই মেলি দুটাই আহিলোঁ। আহি আৰু খোজকাঢ়ি আহি মেলি ভাত পানী বনাই খাই গৈ আজৰি। গতিকে ভিডিঅ'টো আকৌ নতুন এটা ভিডিঅ'ত লগ পাম, চাই থাকিব। অতি সোনকালে লগ পাম। আৰু লাভ ষ্টৰিটো দিম, লাভ ষ্টৰিটো নেক্সট উইকত যদি পাৰোঁ দিম। মানে বনোৱাৰ কথা আছিলে, কি গম পাই দে, আজি সোমবাৰ, যোৱা সপ্তাহত শনিবাৰে মানে বনাম বুলি প্লেনটো আছিলে। মানে বনাম বুলি ৰাতিপুৱাৰ পৰাই ধুনীয়াকৈ মানে চব ৰেডি হৈ আছিলে যে আজি মানে লাভ ষ্টৰিটো বনাম শনিবাৰ দিনা, শুকুৰবাৰ দিনাখন।
তাৰপিছত ভাবিছিলোঁ মানে বেলেগ এটা বাহিৰত গৈ পেলাই ধুনীয়াকৈ বনাম আৰু লাভ ষ্টৰিটো। তো সেইদিনাখন মানে যোৱা ইমানেই মানে সেইদিনাখন গৰম, তো একো মানে ভাল জেগা এটা এনেকুৱা বিচাৰি নাপালোঁ। তো মানে আকৌ বাবলু থাকিব লাগিব, আৰু তাৰ দিনাখন অকণমান কিবা কাম এটা ওলাই গ'লে লৰালৰিকৈ এনেকুৱা ভিডিঅ' বনাই মই ভাল নাপাওঁ, অকণমান টাইম লাগে। তো সেইকাৰণে বোলো আজি নবনাওঁ, অকণমান টাইম লৈ পেলাই। তো সেইকাৰণে নেক্সট উইকত মানে এইটো উইকতে বনাম। তো সি আহি লওক, তাৰপিছত গাড়ীখনটো লাগিবই, ধুনীয়াকৈ মানে যেনেকৈ বনাই থৈছোঁ তেনেকৈ মানে ভাবি থৈছোঁ তেনেকৈ বনাম। সেইকাৰণে সি আহি লওক। এইটো উইকত নহ'লে এইটো উইকত নিদিওঁ বাৰু, নেক্সট উইকত দিম আৰু লাভ ষ্টৰিটো একদম চিয়'ৰ 100% চিয়'ৰ লাভ ষ্টৰিটো দিম। নহ'লে মানে বহুত গালি খাইছোঁ, মেছেজো আহি গৈছে আনকি ইনষ্টাগ্ৰামত যে বা লাভ ষ্টৰিটো দিয়া 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 দি। তো আজি সোমবাৰ, যদি এইটো উইকতে যদি বাবলু আহে তাৰ লগত মিলাই মেলি আৰু ধুনীয়াকৈ নেক্সট উইকত দিম একদম চিয়'ৰ। গতিকে এইটো ভিডিঅ' মই আজিলৈকে ইমানটো সমাপ্ত কৰি দিওঁ। লগ পাম নেক্সট এটা ভিডিঅ'ত, চাই থাকিব। আৰু নতুনকৈ যদি কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু সদায় এনেদৰে মৰম দি যাব। গতিকে আজিলৈ আহিছোঁ, আকৌ লগ পাম।